প্ৰিয় দৰ্শকবৃন্দ, কৰ্ম আৰু পাপ, পুণ্য আৰু জন্মৰ ফল এক জ্ঞানমূলক আৰু প্ৰেৰণাদায়ক আলোচনা। কৰ্মৰ ধাৰণা আৰু তাৰ ফল। অসমীয়া সংস্কৃতি আৰু হিন্দু দৰ্শনত কৰ্মৰ ধাৰণা অতি গুৰুত্বপূৰ্ণ। কৰ্ম মানে হৈছে আমি যি কাম কৰোঁ, আমাৰ চিন্তা, কথা আৰু কাৰ্য, এই কৰ্মই আমাৰ জীৱনৰ গতিপথ নিৰ্ধাৰণ কৰে। ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, কৰ্মই মানুহৰ ভাগ্য নিৰ্মাণ কৰে। কৰ্ম দুই ধৰণৰ হ'ব পাৰে, পুণ্য কৰ্ম অৰ্থাৎ ভাল কাম আৰু পাপ কৰ্ম অৰ্থাৎ বেয়া কাম। পুণ্য কৰ্মই আমাক সুখ, শান্তি আৰু উন্নত জীৱনৰ পথ দেখুৱায়। আনহাতে পাপ কৰ্মই দুখ, কষ্ট আৰু নিম্ন জন্মৰ কাৰণ হ'ব পাৰে। পুণ্য কৰ্মৰ ফল। পুণ্য কৰ্মৰ জৰিয়তে মানুহে জীৱনত সুখ, সমৃদ্ধি আৰু সন্মান লাভ কৰে। উদাহৰণস্বৰূপে দান, ধৰ্ম কৰা, গৰীয়া দুখীয়া সহায় কৰা, খাদ্য বা বস্ত্ৰ দান কৰা, সমাজৰ কল্যাণৰ বাবে কাম কৰা, এইবোৰ পুণ্য কৰ্ম। এনে কামৰ ফলত মানুহে এই জন্মত সুখী জীৱন আৰু পৰজন্মত উচ্চ জাতি বা ভাল পৰিৱেশত জন্ম লাভ কৰিব। সত্য কথা কোৱা আৰু সৎ জীৱন যাপন। সত্যৰ পথত থাকিলে মনত শান্তি আৰু সমাজত সন্মান বাঢ়ে। এনে লোকৰ পৰজন্ম প্ৰায়ে জ্ঞানী বা ধাৰ্মিক পৰিয়ালত হয়। পৰোপকাৰ আৰু সেৱা। আনৰ কষ্ট দূৰ কৰিবলৈ কাম কৰিলে, যেনে শিক্ষা প্ৰদান কৰা বা সমাজৰ উন্নতিৰ বাবে কাম কৰা, তেতিয়া ঈশ্বৰৰ আশীৰ্বাদ লাভ হয়। এনে কৰ্মৰ ফলত স্বৰ্গীয় সুখ বা উচ্চ জন্ম লাভ হ'ব পাৰে। আনহাতে পাপ কৰ্মৰ ফল। পাপ কৰ্মৰ ফল সদায় কষ্টদায়ক হয়। পাপ কৰ্মৰ উদাহৰণ হ'ল মিছা কথা কোৱা, চুৰি কৰা, হিংসা কৰা, আনৰ ক্ষতি কৰা, অহংকাৰ কৰা, এনে আদি। এনে কামৰ ফলত দুখময় জীৱন। এই জন্মতেই মানুহে অশান্তি, পৰিয়াল কলহ বা অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব। নিম্ন জন্ম। পৰজন্মত পশু, কীট পতংগ বা দুখীয়া পৰিয়ালত জন্ম হ'ব পাৰে। উদাহৰণস্বৰূপে হিন্দু শাস্ত্ৰত কোৱা হৈছে যে অত্যাধিক হিংসা কৰিলে মানুহে সাপ বা সিংহ পশুৰ জন্ম হ'ব। মানসিক অশান্তি। পাপ কৰ্মৰ ফলত মনত অপৰাধবোধ, ভয় আৰু অশান্তি বাঢ়ে, যিয়ে জীৱনটোক দুৰ্বিষহ কৰি তোলে। আগৰ জন্মৰ বিষয়ে কেনেকৈ জানিম? আগৰ জন্মৰ কথা জনাটো সহজ নহয়, কিন্তু হিন্দু দৰ্শন আৰু আধ্যাত্মিক পদ্ধতিৰ জৰিয়তে কিছু উপায়েৰে ইয়াৰ বিষয়ে ধাৰণা কৰিব পৰা যায়। ধ্যান আৰু যোগ। গভীৰ ধ্যান আৰু যোগাভ্যাসৰ জৰিয়তে মানুহে নিজৰ অৱচেতন মনৰ গভীৰতাত প্ৰৱেশ কৰি আগৰ জন্মৰ কিছু স্মৃতি পুনৰুদ্ধাৰ কৰিব পাৰে। সাধাৰণ উচ্চ স্তৰত জ্ঞানী সাধু সন্তই এনে অভিজ্ঞতা লাভ কৰিব পাৰে। জ্যোতিষী শাস্ত্ৰসকলে কুণ্ডলীৰ জৰিয়তে আগৰ জন্মৰ কৰ্মৰ প্ৰভাৱ আৰু বৰ্তমান জীৱনৰ সম্পৰ্ক বিশ্লেষণ কৰিব পাৰে। গ্ৰহৰ অৱস্থানে কৰ্মফলৰ ইংগিত দিয়ে। পূৰ্ণজন্মৰ গৱেষণা। কিছুমানে স্বাভাৱিকভাৱে আগৰ জন্মৰ কথা মনত পেলায়। বিশেষকৈ শিশুৰ ক্ষেত্ৰত এনে ঘটনাৰ বিষয়ে গৱেষণা কৰা হৈছে, য'ত শিশুৱে আগৰ জন্মৰ স্থান বা পৰিয়ালৰ কথা সঠিকভাৱে ক'ব পাৰে। গুৰুৰ সান্নিধ্য। আধ্যাত্মিক গুৰুৰ নিৰ্দেশনাত আগৰ জন্মৰ কৰ্মৰ বিষয়ে জানিব পৰা যায়। তেওঁলোকে ধ্যান বা আধ্যাত্মিক শক্তিৰ জৰিয়তে এনে তথ্য দিব পাৰে। জ্যোতিষ শাস্ত্ৰ আৰু কৰ্মফলৰ সম্পৰ্ক। জ্যোতিষ শাস্ত্ৰ হৈছে এনে এক বিজ্ঞান যিয়ে গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ জৰিয়তে মানুহৰ কৰ্মফলৰ প্ৰভাৱ বিশ্লেষণ কৰে। জ্যোতিষ শাস্ত্ৰৰ মতে আমাৰ জন্মৰ সময়ত গ্ৰহৰ অৱস্থানে আমাৰ আগৰ জন্মৰ কৰ্মৰ ফল
প্ৰতিফলিত কৰে। এই গ্ৰহৰ অৱস্থানৰ জৰিয়তে কুণ্ডলী তৈয়াৰ কৰা হয়, যিয়ে আমাৰ জীৱনৰ বিভিন্ন দিশৰ বিষয়ে তথ্য দিয়ে। কৰ্মফল আৰু কুণ্ডলী। কুণ্ডলী 12টা ঘৰে জীৱনৰ বিভিন্ন দিশৰ কথা কয়, যেনে স্বাস্থ্য 1ম ঘৰ, ধন 2ম ঘৰ আৰু কৰ্ম 10ম ঘৰ আৰু মুখ্য 12ম ঘৰ। কিছুমান গ্ৰহ যেনে শনি কৰ্মৰ গ্ৰহ, ৰাহু কেতু কৰ্মফলৰ সূচক আৰু গুৰু জ্ঞান আৰু পুণ্যৰ গ্ৰহ আগৰ জন্মৰ কৰ্মৰ প্ৰভাৱ দেখুৱায়। উদাহৰণস্বৰূপে যদি কুণ্ডলীত শনি দুৰ্বল বা অশুভ অৱস্থানত থাকে, তেন্তে ই আগৰ জন্মৰ পাপ কৰ্মৰ ফল হ'ব পাৰে, যাৰ বাবে জীৱনত কষ্ট বা বাধা আহিব পাৰে। আগৰ জন্মৰ কৰ্মৰ প্ৰভাৱ। জ্যোতিষীসকলে কুণ্ডলীৰ 5ম ঘৰৰ পূৰ্বজন্মৰ পুণ্য আৰু 9 নম্বৰ ঘৰ ভাগ্য বিশ্লেষণ কৰে। বিশ্লেষণ কৰি আগৰ জন্মৰ কৰ্মৰ বিষয়ে ধাৰণা কৰে। যদি 5ম ঘৰত শুভ গ্ৰহ থাকে, তেন্তে ই পূৰ্বজন্মৰ পুণ্য কৰ্মৰ ইংগিত দিয়ে, যাৰ ফলত এই জন্মত সন্তানৰ সুখ বা জ্ঞান লাভ হয়। বিপৰীতে অশুভ গ্ৰহৰ প্ৰভাৱে পূৰ্বৰ পাপ কৰ্মৰ ফল হিচাপে জীৱনত চেলেঞ্জৰ ইংগিত দিয়ে। দশা আৰু গোচৰ। গ্ৰহৰ দশা যেনে শনিৰ সাড়ে সাতি বা গুৰুৰ দশা আৰু গোচৰে গ্ৰহৰ গতি, কৰ্মফলৰ ফলাফলৰ সময়ত নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে শনিৰ দশাত কঠোৰ পৰিশ্ৰমৰ পিছত সফলতা আহে, যিয়ে আগৰ কৰ্মৰ পৰীক্ষাৰ ইংগিত দিয়ে। জ্যোতিষ শাস্ত্ৰই কয় যে কৰ্মফলৰ ফল এৰাই চলিব নোৱাৰি, কিন্তু শুভ কৰ্মৰ জৰিয়তে ইয়াৰ প্ৰভাৱ কমাব পৰা যায়। কৰ্মফলৰ প্ৰভাৱ কেনেকৈ কমাব? জ্যোতিষ শাস্ত্ৰই কৰ্মফলৰ প্ৰভাৱ কমোৱাৰ কিছু উপায়ৰ কথা কয়। পূজা অৰ্চনা। নিৰ্দিষ্ট গ্ৰহৰ পূজা, যেনে শনিবাৰে তেল দান কৰা, গুৰুবাৰে বৃহস্পতিবাৰে পূজা কৰা, মন্ত্ৰ জপ যেনে মহামৃত্যুঞ্জয় মন্ত্ৰ বা নৱগ্ৰহ মন্ত্ৰ জপ কৰিলে পাপ কৰ্মৰ প্ৰভাৱ কমে। দান ধৰ্ম। গৰীয়া দুখীয়াক দান কৰিলে পুণ্য বাঢ়ে আৰু পাপৰ প্ৰভাৱ কমে। সৎকৰ্ম, অসৎ জীৱন, পৰোপকাৰ আৰু আধ্যাত্মিক সাধনাই কৰ্মফলৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰে। প্ৰিয় দৰ্শকসকল, জ্যোতিষ শাস্ত্ৰই আমাক কেৱল কৰ্মফলৰ ফলাফলৰ কথা কয়, কিন্তু আমাৰ হাতত আছে বৰ্তমান কৰ্মৰ জৰিয়তে ভৱিষ্যত গঢ়াৰ শক্তি। আগৰ জন্মৰ পাপ কৰ্মৰ ফলত যদি আজি কষ্ট পাইছো, তেন্তে হতাশ নহৈ সৎ কৰ্মত মন দিয়ক। এটা সৰু ভাল কাম, যেনে এজন দুখীয়াৰ মুখত হাঁহি আনিব পৰা, আপোনাৰ কৰ্মফলৰ হিচাপ সলনি কৰিব পাৰে। জ্যোতিষ শাস্ত্ৰ আমাক পথ দেখুৱায়, কিন্তু আমাৰ কৰ্মই আমাৰ ভাগ্য নিৰ্মাণ কৰে। গতিকে আজিৰ পৰা এই প্ৰতিজ্ঞা লওঁ, আমি সত্য, ধৰ্ম আৰু পৰোপকাৰৰ পথত আগবাঢ়িম। এই পথত আমাৰ জীৱন সুন্দৰ হ'ব আৰু পৰজন্মতো শান্তি পাম। শেষৰ কথা, কৰ্মফল আৰু জ্যোতিষশাস্ত্ৰ আমাক এটা কথাই শিকায়, আমাৰ কৰ্মই আমাৰ ভাগ্যৰ চাবিকাঠি। জ্যোতিষশাস্ত্ৰই কেৱল পথ প্ৰদৰ্শন কৰে, কিন্তু পথত খোজ দিয়াটো আমাৰ দায়িত্ব। আহক আমি সকলোৱে পুণ্য কৰ্মৰ জৰিয়তে নিজৰ জীৱন আৰু সমাজক উজ্জ্বল কৰোঁ। জয় শ্ৰীৰাম। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই পাপ পুণ্য কৰ্মৰ প্ৰেৰণাদায়ক কাহিনী আপোনাৰ যদি মন চুই গৈছে, তেনেহ'লে এই ভিডিঅ'টো নিশ্চয় আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিৰ পৰা আপুনি পুণ্য কৰ্মত যাত্ৰা আৰম্ভ কৰক। সকলোৱে আমি পুণ্য কৰ্ম কৰি এই জগতখন আন্ধাৰৰ পৰা পোহৰলৈ আনি আৰু নিজৰ জীৱন আমি সাফল্য কৰোঁ। আহক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ। ধন্যবাদ।